নমস্কাৰ ৰাইজসকল, স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আজি আপোনালোকক লৈ আহিছোঁ মই নগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত এটি বিশাল শিৱ মন্দিৰ, মহামৃত্যুঞ্জয় মন্দিৰ। মই মোৰ বন্ধু আমি দুজনে আহিছোঁ। এনেইতো আগে পিছে নগাঁও হৈ বহুত অহা যোৱা কৰিছোঁ, কিন্তু মন্দিৰত সোমাবলৈ সুবিধা পোৱা নাছিলোঁ। আজি অকণমান সময় মিলিল বাবে আপোনালোকক দেখাবলৈ ওলাইছোঁ। আৰু এইখিনিতে আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এয়া চাওক, সুন্দৰ দৃশ্য, খুব ভাল লাগিল। দেখা পোৱাৰ লগে লগে এটি বিশেষ অনুভৱ মনত জাগি উঠিল। এয়া বাহিৰভাগৰ দৃশ্য। প্ৰথমবাৰৰ বাবে মই মহামৃত্যুঞ্জয় মন্দিৰ আহিছিলোঁ 2023 বৰ্ষৰ। তো ভিডিঅ'টো আগতে বনোৱা আছিল, মই আপলোড কৰিব পৰা নাছিলোঁ। গতিকে এইখিনিতে আমি আহি পালোঁ মন্দিৰৰ ভিতৰ ভাগ। চাওক কি সুন্দৰ পৰিৱেশ, চাৰিওফালৰ দৃশ্য চাওক। এনেকুৱা বিশাল শিৱলিংগ আকৃতিৰ মন্দিৰ মই জীৱনত কেতিয়াও দেখা নাছিলোঁ, এয়ে মোৰ প্ৰথম। আৰু মন্দিৰটোৰ এটি বিশেষ গুৰুত্বপূৰ্ণ কথা হৈছে মন্দিৰটো দুপৰীয়া ভাগৰ 12:30 বজাৰ পৰা 1:30 বজালৈ মূল দুৱাৰ বন্ধ থাকে। তো এইখিনি সময় আপোনালোকে মেইনটেইন কৰি আহিব। আপোনালোকো আহক, বহুত পৰ্যটক আহে ইয়ালৈ, বহুতে আহিছে চাগে, কিন্তু যোনে যোনে অহা নাই তেওঁলোককো মই আমন্ত্ৰণ জনাইছোঁ নগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰ। এয়া চাওক কি সুন্দৰ পৰিৱেশ। মন্দিৰটো আকৰ্ষণীয় কৰি তুলিবলৈ মন্দিৰৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। এতিয়ালৈ সম্পূৰ্ণ হৈ উঠা নাই। সম্পূৰ্ণ হৈ উঠিলে আকৌ ধুনীয়া লগা হ'ব, বহুত ধুনীয়া লাগিব। গতিকে এবাৰ আহি চাওক, পৰ্যটকৰ বাবে ধুনীয়া শিৱ মন্দিৰ স্থাপন কৰা হৈছে। এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। তো আমিও বন্ধু মই দুয়োজনে সেৱা এটি ল'লোঁ। এই সেৱাটো ল'বলৈ ভাগ্য নাছিল বাবে আমি ইমান দিনে আহি পোৱা নাছিলোঁ। আজি হয়তো তেওঁ বাবাই মাতি আনিছে কাৰণে আহিব পাৰিলোঁ। তেওঁৰ চৰণত এটি সেৱা লৈ আজিলৈ এইখিনিতে এৰিলোঁ। ধন্যবাদ।